ৰাণা গোস্বামী ডাঙৰীয়া যে যাব এইটো আজিৰ কথা নহয়। আজি কিছুদিন আগতে মই ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত মানে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই বাৰে প্ৰতি তেওঁলোকৰ লগত কথা পাতে। তেতিয়া ৰাণা গোস্বামী ডাঙৰীয়াক মই কৈছিলোঁ যে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ আৰু বিশ্বাসী ব্যক্তি। মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাৰ লগত যদি আপোনালোকে এঘণ্টা দিন দৈনিক কথা পাতে, তাৰমানে আপোনালোকে যে মুখ্যমন্ত্ৰীৰ লগত আমাৰ যে ৰাজীৱ ভৱনৰ পৰা খবৰ পাওঁ বুলি কয়, এইসকল নেতাই এই খবৰবিলাক দি থাকে। গতিকে এইটো আজিৰ কথা নহয়। এতিয়া বোকাচতীয়াই ভূপেন বৰা ডাঙৰীয়াক বেয়া পাই গৈছোঁ বুলি কোৱাটো এইটো বাতুলামি কথা। একচুৱেলি এখেতসকলৰ অৰিজিনটো যদি আপোনালোকে চায়, মানুহক আপুনি যিমানেই যি নকওক, সেই যে দৌৰা ধপৰাৰ যিটো প্ৰেক্টিছ, সেই প্ৰেক্টিছটো তেওঁলোকে আকৌ পুনৰাবৃত্তি কৰিছে। গতিকে তেখেতৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত তেখেতেই নহয়, আৰু 2-4জন মানুহৰ সম্পৰ্ক আছে, আমিও জানো। নাথিং ইজ টপ চিক্ৰেট ইন পলিটিক্স। মই এই কথাটো বাৰে প্ৰতি কৈ আছোঁ। কোনোবাই যদি অতি চালাকিৰে ভাবিছে যে হিমন্ত বিশ্ব শৰ্মাক ৰাতি মনে মনে বেলেগ ড্ৰাইভাৰৰ বা কাৰোবাৰ ফোনৰ পৰা কথা পাতি পেলাই আমি তেওঁলোকক ধৰা নাই পৰা বুলি ভাবিছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ নেক্সাছটোত থকা বহু মানুহে হিমন্ত বিশ্ব শৰ্মাৰ এই কাণ্ড কাৰ্যখনক একচুৱেলি খুব বেয়া পায়। গতিকে সেই খবৰবিলাক আমি পাওঁ। গতিকে ৰাণা গোস্বামী ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াৰ লগত কিবা লাগি পেলাই যে গৈছে, এইটো নিমিত্ত মাত্ৰহে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত বহু দিনৰ পৰা সম্পৰ্ক বৰ্তাই ৰাখিছে আৰু সেই সম্পৰ্কৰ বহিঃপ্ৰকাশ এতিয়া কৰিছে। সময় অহা নাছিল কাৰণে দলটোক আৰু অলপ থচনচ কৰি পেলাই তেওঁলোক ওলাই গৈছে। কিন্তু এটা কথা, কেতিয়াবা ব্লেছিং ইন ডিছগাইজ বুলি কয়, যি কৰে ঈশ্বৰে ভালৰ কাৰণে কৰে। ৰাণা গোস্বামী ডাঙৰীয়া গুচি গৈছে যোৰহাটত, আৰু ভাল বেকগ্ৰাউণ্ড থকা ৰাণা গোস্বামীৰ দৰে তাতকৈ ভাল নেতৃত্বৰ প্ৰয়োভাৱ আহিব। গতিকে মোৰ বিশ্বাস, দলত থাকি ঘৰ বিভীষণৰ কাম কৰা যিসকল মানুহ আছে, ৰাইজে চাই আছে তেওঁলোকক। এইটো কথা ভাবিব নালাগে যে তেওঁলোকে যে যিবিলাক কাম কৰি আছে, আজিৰ তাৰিখত 1 কোটি টকাৰ ঠিকা এটা ল'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যাব লাগে। গতিকে কামো লৈছে, গালিও পাৰিছে, মনতো ৰাখিছে, দলটোও ভাঙিছে। এই কথাবিলাক যদি ৰাইজে বুজা নাই বুলি ভাবিছে, দুৰ্ভাগ্যজনক কথা। তেওঁলোকক আমি দৃষ্টি ৰাখিছোঁ। অতি সোনকালে সকলো এটাকৈ যাব, ৰাইজে তেওঁলোকক চিনাক্ত কৰি উচিত হিচাপ 24ৰ EVM-ত ৰাইজে দিব। আৰু ৰাইজে সেই সিদ্ধান্ত যদি সঠিকভাৱে ল'ব নোৱাৰে, এই বগা ভাত দেখি দৌৰি থকা নেতাবিলাকক যদি বাৰে প্ৰতি EVM-ত যদি ৰাইজে তেওঁলোকক জয়যুক্ত কৰে, তেতিয়াহ'লে যেনেকুৱা ৰাইজে প্ৰজা মানে নিৰ্বাচিত কৰিব, তেনেকুৱা প্ৰশাসনে তেওঁলোকে পাব। এইখিনিয়ে কথা।